Hello everyone, welcome to the second part of the most important series. আমি ডিসকাস কৰি আছিলোঁ most important 200টা question. First part টো অলৰেডি আপলোড হৈ গৈছে কালি আপোনালোকে আশা কৰিছোঁ চাইছে কাৰণ এইখিনি বহুত ইম্পৰ্টেণ্ট হয় আৰু এইখিনি অহাৰ চান্স বেছিকৈ আছে। আজি আমি তাৰ ছেকেণ্ড পাৰ্টটো ডিসকাস কৰিম। ইয়াত টোটেল 50টা question আকৌ ডিসকাস কৰিম, মানে টোটেল 51ৰ পৰা 100লৈকে ডিসকাস কৰিম। এনেদৰে নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আৰু আপডেটছ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। পলম নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ question number 51ৰ পৰা। Who among the following owned the Padma Shri from Assam in 2024 for their contribution in sericulture? Sericulture কাৰণে কোনে পাইছিলে? নুৰুদ্দিন আহমেদ, যোগেশ দেউৰী, পখিলা লেপটেবি আৰু হৰিচৰণ শইকীয়া। কোনে পাইছিলে? যোগেশ দেউৰী। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। এতিয়া চাওক মই 2024ৰ কিয় সুধিছোঁ, আপোনালোকে যদি দেখে তাত ডিউ পেপাৰখনত সুধিছে 2024ৰ এৱাৰ্ডছৰ কথা। মই আগতে কৈছিলোঁ যে লাষ্ট 2 yearsৰ এইখিনি সোধাৰ চান্স থাকে। নেক্সট কুৱেশ্যন নম্বৰ 52. Nuruddin Ahmed received the Padma Shri for his contribution to which field? Nuruddin Ahmede কিহৰ কাৰণে পাইছিলে? আৰ্ট, এগ্ৰিকালচাৰ, পাব্লিক এফেয়াৰ্ছ, ছায়েন্স। কিহৰ কাৰণে পাইছিলে? আৰ্টৰ কাৰণে, মোবাইল থিয়েটাৰ। Next 53. Pokhila Leptepi received the Padma Shri for preserving which form of art? Satriya dance, Karbi folk dance, Bihu dance, Assamese literature. কিহৰ কাৰণে পাইছিলে? Karbi folk music. Dance বুলি কৈছিলোঁ হয়তো ফাৰ্ষ্ট মিউজিক। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। Next, question number 54. Haricharan Sarkia was awarded the Padma Shri for his contribution to কিহৰ কাৰণে পাইছিলে? বিহু ডেন্স, সত্ৰীয়া ডেন্স, ফোক মিউজিক, মোবাইল থিয়েটাৰ। কিহৰ কাৰণে পাইছিলে? সত্ৰীয়া ডেন্স। কেতিয়াবা মেথছ দ্য ফলোইঙো আহিব পাৰে, যে নামটো দি দিব আৰু ফিল্ডটো ৰিলেটেড দি দিব, আপোনালোকে মেথছ কৰিব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 55. Kavindra Purukashtha received the Padma Shri posthumously for his work in which field? কিহৰ কাৰণে পাইছিলে? লিটাৰেচাৰ, পাব্লিক এফেয়াৰ্ছ, আৰ্ট, ৱৰ্ক। কিহৰ কাৰণে? পাব্লিক এফেয়াৰ্ছ। Next question number 56. How many UNESCO World Heritage Sites are currently located in Assam? কিমানখন আছে আমি সকলোৱে জানো? 3খন। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। আৰু কি আমি সকলো সেইখিনি ডিটেইলছ জনাটো উচিত। Next question number 57. Which is the most recent 2024 UNESCO World Heritage Site added to the Assam? কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, চৰাইদেউ নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক। চৰাইদেউ মৈদাম এণ্ড ওৰাং নেশ্যনেল পাৰ্ক। কোনটো হয়? চৰাইদেউ মৈদাম। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। আৰু বাকী দুখন কি হয়? কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন নম্বৰ 58. চৰাইদেউ মৈদাম ইজ ক্লাছিফাইড এজ হুইচ টাইপ অফ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট? নেচাৰেল, কালচাৰেল, মিক্স এণ্ড ইনটেঞ্জিবল। কি হয়? কালচাৰেল হেৰিটেজ চাইট। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। এতিয়া মোক কওক, এখনে মিক্স হেৰিটেজ চাইট আছে, সেইটো কি হয় মোক ক'ব। নেক্সট কুৱেশ্যন নম্বৰ 59. Which year was the Kaziranga National Park declared the UNESCO World Heritage Site? কেতিয়া কৰা হৈছিলে? 1974, 1985, 2006, 2024. কেতিয়া কৰা হৈছিলে? 1985. Next question number 60. The new plant species Operosia jubini discovered in Manas National Park is the named after whom? এটা আমি সকলোৱে জানো, জুবিনী মানে জুবিন গাৰ্গ ছাৰ যাৰ নামৰ ওপৰত দিয়া হৈছে। চ' অপশ্যন নম্বৰ বি ইজ কাৰেক্ট, জুবিন গাৰ্গ। আৰু যিহেতুকে জুবিন গাৰ্গ বহুত নিউজত আছিল, এতিয়া তেওঁৰ ওপৰত কুৱেশ্যন অহাৰ চান্স বেছিকৈ আছে। চ' আপোনালোকে সেইখিনি ভালকৈ ডিটেইল গোটেই জীৱনীখন তেওঁ পঢ়ি যাব। আমি সকলোৱে জানোৱেই, বাট হ'লেও ভালকৈ পঢ়ি যাব। 61. Jubin Garg received the DLit degree in 2024 from which university? Guwahati University, USTM, Dibrugarh University, Tezpur. ক'ৰ পৰা পাইছিলে? USTMৰ পৰা। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট, ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি, মেঘালয়। Next question number 62. The Quit India movement was launched by Mahatma Gandhi in which year? Quit India movement কেতিয়া কৰা হৈছিলে? লঞ্চ। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 1942। এই ইয়াৰখিনি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট question number 63. In which year did the Battle of Boxer takes place? Battle of Boxer কেতিয়া হৈছিলে? 1757, 1764, 1857, 1905. কেতিয়া হৈছিলে? 1764. Option number B is correct. Next question number 64. The non-cooperation movement was launched in which year? Non-cooperation movement কেতিয়া হৈছিলে? 1915, 1917, 1920, 1930. কেতিয়া হৈছিলে? 1920. এইটো ইম্পৰ্টেণ্ট হয় কাৰণ এইখিনি বেঞ্চ দ্য ফলোইং অহা দেখিবলৈ পোৱা যায়। এইটো কেতিয়া হৈছিলে, এইটো কেতিয়া হৈছিলে। Next question number 65. Which river forms the boundary between the Assam and Arunachal Pradesh for a considerable distance? Brahmaputra, Subansiri, Barak, Tista. কোনে অৰুণাচল আৰু অসমৰ মাজত বাউণ্ডাৰী কৰে? Subansiri river. Option number B is correct. মনত ৰাখিব। Next question number 66. The only floating national park in the world is Namdapha National Park, Kebuli Lamjao National Park, Orang National Park, Manas National Park. কোনে কৰিছিলে? Kebuli কোনখন হয়? Kebuli Lamjao National Park. এইখন ইম্পৰ্টেণ্ট হয়। আৰু ক'ত আছে সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব।
Next question number 67. Which article provide the right to constitutional remedies? কোনটো article provide কৰে? Article 19, 21, 32, 44. কোনটো 32. Option number C is correct. Next question number 68. The POCSO Act enacted in which year? POCSO কেতিয়া কৰা হৈছিলে? 2009, 2010, 2012, 2014. কোনটো হয়? 2012. এতিয়া মোক সকলোৱে ক'ব POCSOৰ full form. এইটো important হয়. POCSOৰ full form ক'ব। Next question number 69. Fundamental duties are included in which part of the Indian Constitution? কোনটো পাৰ্টত ইনক্লুড কৰা হৈছে ফাণ্ডামেণ্টেল ডিউটিজ দে মনত ৰাখিব পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 পাৰ্ট 4A ক'ত কৰা হৈছে পাৰ্ট 4A ফাণ্ডামেণ্টেল ডিউটিজ পাৰ্ট 4A ইনক্লুড কৰা হৈছে মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 70 দ্য টাৱাং মনেষ্ট্ৰী বিলংছ টু হুইচ বুদ্ধিষ্ট চেক্ট তো টাৱাং মনেষ্ট্ৰী কাৰ আণ্ডাৰত পৰে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব টিবেটান মহায়ানা অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 71 According to the 2011 census, which northeast state has the lowest population? Lowest population কোনখন হয় মিজোৰাম অৰুণাচল ছিকিম নাগালেণ্ড ছিকিমত কাৰণ ছিকিমখন সৰু হয় সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 72 হু ইজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া উইন্স ফ্ৰীডমৰ অথৰ কোন হয় সুধিছে জৱাহৰলাল নেহৰু মৌলানা আব্দুল কালাম আজাদ এণ্ড মহাত্মা গান্ধী কোন হ'ব মৌলানা আব্দুল কালাম আজাদ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট Next question number 73. The Dampa Tiger Reserve is located in which state? Nagaland, Mizoram, Arunachal Pradesh, Assam. Kod hoy Mizoram. Ekhini newsot asile so important hoy. Monot rakhibo. Dampa kod hoy Mizoram. Next question number 74. The headquarters of the Eastern Air Command of the Indian Air Force is located. Indian Air Force headquarter gotekhini ami janato bhal kintu eastern to kod ase Guwahati, Shillong, Tezpur, Jorhat kod ase Shillong. Option number B is correct. Aru gotekhini kod ase ekhini apnaloke jani thoato bhal. Next question number 75. Which is the longest river of Manipur? Manipur is the longest river kunkhon Imphal, Barak, Iril and Nambul kunkhon hai Barak River. Next question number 76. The Panchayati Raj system was constitutionalized which amendment? Which kuntu amendment ready kora hoisile 42nd, 44th, 73, 3rd and 86. Kuntu hai 73rd monot rakhibo. Panchayati Raj 73rd and 74th to hoise municipality. Next question number 77. The only ape found in the India which is also the state animal of Arunachal Pradesh is the kunto ape hoy Arunachal Pradesh state animal hoy chimpanzee holok gibbon orangutan and golden langur kunto hoy holok gibbon aru yar amar kot poa jay Jorhator gibbonot Next question number 78. Which wildlife sanctuary is famous for orchid in Arunachal Pradesh Pakke Tiger Reserve, Moling National Park and TP Orchid Center, Namdafa. Kunto hoy TP Orchid Center. Aru kod ase ekhon Arunachal Pradesh. Next question number 79. Which state is famous for the Blue Mountain? Blue Mountain kunkhon famous hoy Meghalaya, Mizoram, Tripura, Nagaland. Kunkhon hoy Mizoram. এই গোটেই সিৰিজটোৰ মাধ্যমে যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গোটেইখিনি মই ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ সো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব আৰু লগতে এনাউন্সমেণ্ট কৰি থওঁ আপোনালোকে যদি এই গোটেইটোৰ এক্সামৰ আগে ৰিভিজন কৰিবলৈ আপোনালোকে পিডিএফটো বিচাৰে মোক এই নাম্বাৰটোত কণ্টেক্ট কৰিব মানে 9101622693 মই এইটো ফ্ৰীলি প্ৰভাইড কৰিম কিন্তু জাষ্ট আপোনালোকে মোক সেইটো নাম্বাৰত কণ্টেক্ট কৰিব নেক্সট কুৱেশ্যন নম্বৰ 80 Which northeastern state features the three major hill regions known as the Garo, Khasi and Jaintia? Kunkhon hoy Nagaland, Mizoram, Meghalaya, Tripura. Kun hoy Meghalaya. Aru Meghalaya capital ki hoy? Apnaloke hokolu favorite hoy but muk kobo. Next question number 81. Which is the largest freshwater lake in the northeast India? Largest freshwater lake kuntu hoy Umiam, Loktak, Sonbil and Rudrasagar. Kuntu hoy Loktak lake. Aru kot ase place to kora muk kobo ya. এইখিনি সব আপোনালোকৰ নিজৰো জেনেৰেল নলেজটো বহুত সহায় কৰে নেক্সট কুৱেশ্যন নম্বৰ 82 দ্য লংগেষ্ট ব্ৰিজ অভাৰ দ্য ব্ৰহ্মপুত্ৰ ইজ সবতছে দীঘল ব্ৰহ্মপুত্ৰ উপত্যকা ব্ৰিজখন নাম কি চৰাইঘাট ব্ৰিজ বগীবিল ব্ৰিজ ভূপেন হাজৰিকা সেতু ধলাশদিয়া এণ্ড নৰনাৰায়ণ সেতু কোনখন হয় ভূপেন হাজৰিকা সেতু আৰু ইয়াৰ ডিষ্টেন্সটো আপোনালোকে জানি থৈ ভাল নেক্সট কুৱেশ্যন নম্বৰ 83 Which country shares the largest border land with India? China, Pakistan, Bangladesh, Bhutan. কোনে কৰে বাংলাদেশে Next 84 World Environment Day is observed on Environment Day ketia pata hoy 5th June ami hokole janu kintu yar upor aru important ki hoy je ajikali hute theme to ki hoy Next question number 85 The Environment Protection Act extend to
দ্য ইউনিয়ন টেৰিটৰিজ দ্য হিমালয়ান ষ্টেটছ এণ্টাৰ ইণ্ডিয়া দ্য অনলি কোষ্টেল ষ্টেটছ কি হয় গোটেই ইণ্ডিয়াতে প্ৰটেক্ট কৰিব লাগিব চ' এণ্টাৰ ইণ্ডিয়া নেক্সট কুৱেশ্যন নম্বৰ 86 দ্য ৰিভাৰ টিষ্টা ইজ এ মেজৰ ৰিভাৰ অফ হুইচ ষ্টেট টিষ্টা ৰিভাৰ কোনখন ষ্টেটৰ হয় আছাম নাগালেণ্ড ছিকিম ত্ৰিপুৰা কিহৰ হয় ছিকিমৰ মনত ৰাখিব টিষ্টা ৰিভাৰ ছিকিম নেক্সট 87 হুইচ ষ্টেট হেজ দ্য হাইষ্ট লিটাৰেচি ৰেট অফ দ্য নৰ্থ ইষ্ট ইণ্ডিয়া আছাম মিজোৰাম ত্ৰিপুৰা মণিপুৰ কোনখন হয় মিজোৰাম হাইষ্ট লিটাৰেচি ৰেট আমি অলপ আগত পাইছোঁ Next question number 88. The maximum strength of the Rajya Sabha as provided in the constitution is কিমান হয় maximum হ'ব পাৰে 238, 245, 250, 260 কিমান হ'ব 250. Next question number 89. The wildlife sanctuary in Assam is famous for golden language observation. Golden language ক'ত পোৱা যায় পবিতৰা চক্ৰশিলা বৰনদী নামেৰি ক'ত পোৱা যায় চক্ৰশিলা Next question number 90. The capital of Sikkim was merged with India in which year? মানে একচুৱেলি কেপিটেলবোৰ নহয় ছিকিমখন কেতিয়া মাৰ্চ কৰা হৈছিল 1947, 1962, 1975, 1987 কেতিয়া 1975ত কৰা হৈছিলে মাৰ্চ ছিকিমখন অকল কেপিটেল বুলি নহয় গোটেই ছিকিমখন মাৰ্চ কৰা হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 91 দ্য ইণ্টাৰনেশ্যনেল টি ডে ইজ চেলিব্ৰেটেড অন টি ডে কেতিয়া চেলিব্ৰেট কৰা হয় কাৰণ টি অসমৰ গৌৰৱ হয় কেতিয়া হয় 21st মে সেইটো জনাটো উচিত নেক্সট কুৱেশ্যন নম্বৰ 92 দ্য জইণ্ট চিটিং অফ দ্য পাৰ্লিমেণ্ট is provided under which article কোনটো আৰ্টিকেলৰ আণ্ডাৰত মানে জইণ্ট চিটিং যে কৰা হয় পাৰ্লিমেণ্টৰ Article 85, Article 108, 110, 123 কোনটো হয় 108 Next question number 93 which article grants the minorities the right to establish and administer education institutions minority বিলাকে যে নিজৰ মানে ইনষ্টিটিউচন এষ্টাব্লিছ কৰিব পাৰে কোন কৰা হয় Article 29, 30, 32, 45 কোনটো আৰ্টিকেলৰ আণ্ডাৰ Article 30 মনত ৰাখিব Next question number 94. Which article provide the equal justice and free legal aid? কোনটো আৰ্টিকেল কৰা হয় এটো ইম্পৰ্টেন্ট হয় ফ্ৰী লিগাল এইডটো কাৰণে Article 38, 39, 8, 41, 44 কোনটো 39A মনত ৰাখিব এটো ইম্পৰ্টেন্ট হয় সো এটো আৰ্টিকেল মনত ৰাখিব Next question number 95. Who is the author of the book দস্তাবেজ আধা লিখা দস্তাবেজ কোন হয় অথৰ হোমেন বৰগোহাঁই মামণি ৰয়ছম গোস্বামী নগেন শইকীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কোন হয় মামণি ৰয়ছম গোস্বামী বাইদেউ আধা লিখা দস্তাবেজ নেক্সট কুৱেশ্যন নম্বৰ 96 দ্য অটোবায়োগ্ৰাফি নিজৰ মুখ নিজৰ ফালে was written by এটা একচুয়ালি নামটো ভুল হৈ আছে এটো নাম নহয় এটোৰ নামটো হ'ব লাগে আন্ধাৰত নিজৰ মুখ এটো প্ৰিন্টিং মিষ্টেক হয় আন্ধাৰত নিজৰ মুখ আৰু এখন অটোবায়োগ্ৰাফি বুলি নহয় আৰু আন্ধাৰত নিজৰ মুখখন কোনে লিখিছিলে নগেন শইকীয়া অপচন নম্বৰ বি ইজ কাৰেক্ট Next question number 97. Who is the author of the Aghori Atma Kahini? Aghori Atma Kahini kone likhisile Soyed Abdul Malik. Next question number 98. Alokananda kone likhisile Nalliwala Devi. First to the answer to poa jay option number A is correct. Karon books and author support question oha dekha jay. Next question number 99. Who wrote the novel Okhimot Jar Heral Hima? Ami hokoloi janu Kanchan Borua ba Bhuban Mohan Borua ketiba etu namo ahe original namটো কি বুলি এখনত পেপাৰ আহিছিলে সো এটো মনত ৰাখিব So আজি ভিডিওটো হেকৰো কোৱেশ্চন 100 নম্বৰ কোৱেশ্চনটো কাইলৈৰ পৰা আকৌ 101 টো পৰা ডিসকাস কৰিম নালাগে কাইলৈ 101 টো ডিসকাস কৰিম কাইলৈৰ পৰা 102 টো ডিসকাস কৰিম নেক্সট ভিডিওটোত হেইটো যাতে ভিডিও আপোনালোকে জলদি পায় তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি যাবলৈ নাপাহৰিব লগতে আপোনালোকক পিডিএফটো লাগিলে মই কলোৱে 9101622693 এই নম্বৰটোত কন্টাক্ট কৰিব তেতিয়া আপোনালোকক ফ্ৰীলি এটো প্ৰভাইড কৰাই দিয়া হ'ব যাতে আপোনালোকে ৰিভিজন কৰিব পাৰে So 100 question to হৈছে হালধীয়া চৰাই বাউধান খায় কোনে লিখিছিলে হোমেন বৰগোহাঁই সৰে আৰু 101st question to হৈছে who is the author of the book হেমকোষ আমি সকলোৱে জানো কোন হয় হেমচন্দ্ৰ বৰুৱা স্যাৰ সো আজি ভিডিওটোৰ কাৰণে ইমান আছিল পুনৰ নেক্সট ভিডিওটোত লগ পাম থ্যাংক ইউ ফৰ ওয়াচিং